গৃহস্থৰ লগত সংঘটিত হল ভয়ংকৰ ঘটনা চুবুৰীয়াই লগালে হুলস্থুল এয়া কি নিচাজাতীয় দ্ৰব্য খুৱাই ডকাইতি কাণ্ড বঙাইগাঁও জিলাৰ খগৰপুৰত সংঘটিত হৈ চাঞ্চল্যকৰ ঘটনা লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰী অজয় দাস চৰকাৰৰ পৰিয়ালক নিচাযুক্ত দ্ৰব্য খুৱাই ডকাইতি কাণ্ড সংঘটিত কৰা ঘটনাই হতভম্ব কৰিছে প্ৰতিবেশীক পুৱা চুবুৰীয়াই গৃহস্থক বাহিৰত নেদেখি মাত লগাবলৈ গৈ দেখে সকলো অচেতন অৱস্থাত এই চাৰ অন্তমা বুলি কয় হি মানে ইয়াত প্ৰথমতে আহিছিল হি দেখা পাই কেনে আমাৰ ঘৰত যাই কেনে ডাকি আছে যে উনুৰি সেন্সলেছ হৈ পৰি আছে আৰু কি আমি আহি দেখা পাই সঁচাকে সেন্সলেছ হৈ পৰি আছে তো মোৰ মা আহিল লগত মোৰ মা এইটো ধৰিল মই এই অজয় শংকৰ দাস বুলি কয় তাক ধৰি কেনে বাহিৰত ওলাই কি হোৱা বুলি সন্দেহ কৰে এলা মই কি সেন্সলেছ হৈছে এলা কিবা চুৰি কাণ্ড হোৱা বুলি মই আশংকা কৰো ইয়াৰ আগে পিছে হোৱা নাই কিবা কৈছিল খোৱা বুলিয়ে তো এলা আশংকা কৰি আছে বমি চমি করছে তাতে ঘরতো বমি আছে বাইরে তো ওলার পিছতো বমি করছে তিনি বমি এজনে বমি করছে আর দুজন সেন্সলেস হয়ে আছিল এজনের নাম হল অজয় শংকৰ দাস আর একজন হল পিঙ্কি দাস আর একজন সরস্বতী দাস মাকৰ নাম সরস্বতী দাস চাকৰি কৰিছিল চাকৰি এজন টিচাৰ আর একজন পিডব্লিউডি কৰে হাজবেন্ড জন পিডব্লিউডি কৰে ক'ত আছে পোষ্টিং বিলাসীপাৰাত আৰু ওয়াইফ বহলপুৰ সাইডত টিচাৰ আইডকৰ নাম কি এখিনি খগৰপুৰ পাটটো সেইটো তো ক'ব নোৱাৰিম মই এইবিলাক ক'ব নোৱাৰিম এতিয়া আটাইকেইজন ক'ত আছে আটাই লোৱাৰ হস্পিটেলত আছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব এয়া ডকাইতি কাণ্ড নে অইন কিবা ঘরে তখন ওরা তিনজনই আসিল আমি মানে ওর মাটা খেয়াল করি নাকি খালি ওরা একজনে শুয়ে আছে স্বামীটা শুয়ে আছে বউটা মানে মারাইছে কি নাম স্বামী অজয় দাস বউটা কইলো যে মানুষ আইছিল একটু কি আর আমি কোনো সন্দেহ কোনো কিছু করি নাই আমি ভাবছি যে চুর আইছে পরে এই বাসায় যাইয়া ডাকছি আর মার ছেলেটাক ডাকছি আর মা পরে জিনিস কিছু নিচে না নিচে ওগুলো আমি কিছু দেখিনি সকালে ছাড়া বাড়া দিয়েছি অভয়া পৰিপ্ৰা হিতেশ্বৰ মেধিৰ ৰিপৰ্ট টাইম 8